নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই BTC শিক্ষক নিযুক্তি সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য সাংবাদিকৰ আগত আগবঢ়াইছে আৰু তেখেতে কৈছে যে টেট পাছ কৰা সকলৰো ইণ্টাৰভিউ লোৱা হ'ব। আৰু তেখেতে কি কৈছে আপোনালোকে এবাৰ তেখেতৰ মন্তব্যখিনি শুনি লওক। এটা পাৰ্ট ৰৈ গৈছে, তেখেতসকলক আমি কৰিম, কিন্তু এতিয়া আমাৰ টেট যিসকলে পাছ কৰিছে তেখেতসকলৰ ইণ্টাৰভিউ চলিব। এই ইণ্টাৰভিউ তেখেতসকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম, কিন্তু 99ৰো হ'ব আৰু 6 মান্থ যিটো টেট আগতে আছিলে তেখেতসকলৰো হ'ব। নিৰ্বাচনৰ আগত হ'ব নে পিছত? নিৰ্বাচনটো ঘোষণা হ'বই আৰু আজিকালি প্ৰচেছটো চলি আছে, সোনকালে কৰিম। এটা পাৰ্ট ৰৈ গৈছে, তেখেতসকলক আমি কৰিম, কিন্তু এতিয়া আমাৰ টেট যিসকলে পাছ কৰিছে তেখেতসকলৰ ইণ্টাৰভিউ চলিব। এই ইণ্টাৰভিউ তেখেতসকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম, কিন্তু 99ৰো হ'ব আৰু 6 মান্থ যিটো টেট আগতে আছিলে তেখেতসকলৰো হ'ব। নিৰ্বাচনৰ আগত হ'ব নে পিছত? নিৰ্বাচনটো ঘোষণা হ'বই আৰু আজিকালি প্ৰচেছটো চলি আছে, সোনকালে কৰিম। এটা পাৰ্ট ৰৈ গৈছে, তেখেতসকলক আমি কৰিম, কিন্তু এতিয়া আমাৰ টেট যিসকলে পাছ কৰিছে তেখেতসকলৰ ইণ্টাৰভিউ চলিব। এই ইণ্টাৰভিউ তেখেতসকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম, কিন্তু 99ৰো হ'ব আৰু 6 মান্থ যিটো টেট আগতে আছিলে তেখেতসকলৰো হ'ব। নিৰ্বাচনৰ আগত হ'ব নে পিছত? নিৰ্বাচনটো ঘোষণা হ'বই আৰু আজিকালি প্ৰচেছটো চলি আছে, সোনকালে কৰিম। এটা পাৰ্ট ৰৈ গৈছে, তেখেতসকলক আমি কৰিম, কিন্তু এতিয়া আমাৰ টেট যিসকলে পাছ কৰিছে তেখেতসকলৰ ইণ্টাৰভিউ চলিব। এই ইণ্টাৰভিউ তেখেতসকলৰ লোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম, কিন্তু 99ৰো হ'ব আৰু 6 মান্থ যিটো টেট আগতে আছিলে তেখেতসকলৰো হ'ব। নিৰ্বাচনৰ আগত হ'ব নে পিছত? নিৰ্বাচনটো ঘোষণা হ'বই আৰু আজিকালি প্ৰচেছটো চলি আছে, সোনকালে কৰিম। এটা